বৈদ্যুতিক ক্ষমতা কাক কয় ছাত্ৰ ছাত্ৰীসকল ই হল বৈদ্যুতিক সঁজুলি এটা বৈদ্যুতিক শক্তি অন্য ধৰণৰ শক্তিলৈ ৰূপান্তৰ কৰাৰ হাৰ যেনেকৈ আমি এডাল বাল্ব জ্বলাব লাগে তেতিয়াহলে কোষৰ পৰা আমি ইয়াতে বৈদ্যুতিক শক্তি লৈছো বৈদ্যুতিক শক্তি আৰু ই গৈ এই বাল্বডাল কি হ'ব জ্বলিব এই পোহৰ শক্তিলৈ ৰূপান্তৰ হ'ব তো বৈদ্যুতিক শক্তিটো আমি পোহৰ শক্তিলৈ ৰূপান্তৰ কৰিছো যে 1 সেকেন্ডত হি কি ধৰণে এটা শক্তিৰ পৰা আন শক্তিলৈ ৰূপান্তৰ কৰিব পাৰে ইয়াকে তাৰ ক্ষমতা বুলি কোৱা হ'ব মেথমেটিক্যালি যদি ক'বলৈ যাওঁ আমি ক'ব পাৰিম যে এই যেটো আমাৰ উৎসটোৱে যেটো সজুলিত শক্তি প্ৰদান কৰিছে বৈদ্যুতিক শক্তি 1 সেকেন্ডত কিমান পৰিমাণৰ বৈদ্যুতিক শক্তি পোহৰৰ শক্তিলৈ ৰূপান্তৰ হৈছে ইয়াকে আমি বৈদ্যুতিক ক্ষমতা কৈছো এইটো ক্ষেত্ৰত বেলেগ বেলেগ সজুলিও বেলেগ বেলেগ ধৰণে তাৰ ৰূপান্তৰ কৰে ই হল বৈদ্যুতিক সজুলি এটা বৈদ্যুতিক শক্তিক অন্য ধৰণৰ শক্তিলৈ ৰূপান্তৰ কৰাৰ হাৰ ক্ষমতা SI একক হৈছে ওয়াট ক্ষমতা হ'ব কাৰ্যহৰণ সময় যেনেকৈ ধৰিলা তুমি তোমাৰ বাল্বটো তোমাৰ ৰুমত বাল্বটো আছে বা CFL আছে বা LED আছে ক'ৰবাত মেনশন থাকিব 9 ওয়াট 9 ওয়াট মানে হি 1 সেকেন্ডত 9 জুলৰ শক্তি কি কৰিছে ইলেক্ট্ৰিক্যাল এনাৰ্জি পৰা লাইট এনাৰ্জিলৈ কনভাৰ্ট কৰিছে তাৰ মানে বৈদ্যুতিক শক্তিটো তাপ পোহৰ শক্তিলৈ ৰূপান্তৰ কৰিছে 1 সেকেন্ডত কিমান 1 সেকেন্ডত 9 জুলকে ঠিক একে ধৰণে যদি এটা ফেন আছে এই ফেনটো যদি 150 ওয়াট লিখা আছে তাৰ ক্ষমতাটো হ'ল 1 সেকেন্ডত হি 150 জুলৰ বৈদ্যুতিক শক্তি ব্যৱহাৰ কৰিছে আৰু 150 জুললৈ কনভাৰ্ট কৰিব পাৰে বা তাকে কমও কৰিব পাৰে কিন্তু এটুকে ইয়াৰ বৈদ্যুতিক ক্ষমতা বা পাৱাৰ বুলি কোৱা হয় পাৱাৰ ইকুৱেল টু W/T W হ'ব VQ এটো আহিছে কৰ পৰা আমি জানো V ইকুৱেল টু W/Q সো W কি হ'ব VQ/T V টো সাইডত ৰাখিলো Q/T লিখিলো Q/T মানে আধান হৰণ সময় যেটো প্ৰভাৱ বুজাব সো পাৱাৰ হ'ব V * I P ইকুৱেল টু VI বা V মানে I আৰু ওমৰ সূত্ৰৰ পৰা আহিব I²R সো এটো আমি ক্ষমতা বুলি ক'ব পাৰো ক্ষমতাৰ SI একক হ'ব ওয়াট বুলি কোৱা হ'ব 1 ওয়াট 2 ওয়াট 3 ওয়াট তেনেকুৱা 1 ওয়াটৰ সংজ্ঞাটো কি হ'ব 1 ভোল্ট বিভৱ ভেদ প্ৰয়োগ কৰিলে এটা সজুলিৰ মাজেৰে 1 এম্পিয়াৰ 1 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহিত হ'লে তাৰ ক্ষমতা 1 ওয়াট হ'ব